মই আজি তোমালোকক এটা অংকৰ টেকনিক শিকাম। আমি ধৰা এটা লাইন লিখিছোঁ, অংকৰ লাইন লিখিছোঁ। সেই লাইনটোত আমি এটা সংখ্যা কাটি দিম। সেই কাটি দিয়া সংখ্যাটো কি মই নোচোৱাকৈ ক'ব পাৰিম বা কেনেকৈ সেই কাটি দিয়া সংখ্যাটো উলিয়াব পাৰি সেই বিষয়ে মই দেখুৱাম। ধৰা আমি যিকোনো এটা সংখ্যা লিখিলোঁ, ধৰা 9 6 5 4 3 2 এনেকৈ লিখিলোঁ। এতিয়া এই সংখ্যাটো ওলোটাই লিখিম। ওলোটাই লিখিলে কিমান হ'ব? 2 3 4 5 6 9। এতিয়া আমি ইয়াক বিয়োগ কৰিম। বিয়োগ কৰিলে আমি 2ৰ পৰা 9 নাযায়, গতিকে ইয়াৰ পৰা ধাৰ কৰা 12ৰ পৰা 9 গ'লে 3। ইয়াত 2 থাকিল, 2ৰ পৰা 6 নাযায়, ইয়াৰ পৰা ধাৰ কৰা 12 হ'ল, 12ৰ পৰা 6 গ'লে 6। ইয়াতে থাকিল 3, 3ৰ পৰা 5 নাযায়, ইয়াৰ পৰা ধাৰ কৰা 13, 13ৰ পৰা 5 গ'লে 8। ঠিক তেনে ইয়াতে 4 থাকিল, 4ৰ পৰা 4 গ'লে 0, 6ৰ পৰা 3 গ'লে 3, 9ৰ পৰা 2 গ'লে 7। এতিয়া আমি এই বিয়োগ কৰি এইকেইটা সংখ্যা পালোঁ। ইয়াৰে যিকোনো এটা সংখ্যা কাটি দিম। ধৰা মই 6টোকে কাটি দিলোঁ। এই কাটি দিয়া সংখ্যাটো কি কাটা গৈছে কেনেকৈ উলিয়াম? উলিয়াব লাগিলে আমি বাকী যিকেইটা থাকিলে এইকেইটা যোগ কৰিম। যেনে 7 + 3 + 0 + 8 + 3। এইকেইটা যোগ কৰিলে কিমান হ'ব? 7 3 10, 10 8 18, 19 20 21। 21 পালোঁ। আকৌ 21টো কি কৰিম? 2 + 1 = কিমান? 3। এতিয়া আমি এই যে কাটা সংখ্যাটো কেনেকৈ উলিয়াম? এতিয়া মই এইখিনি কৰি উঠি 3 পালোঁ। এই 3 সংখ্যাটো 9ৰ পৰা কি কৰি দিয়া? 9 - 3 = কিমান পালোঁ? 6। অৰ্থাৎ কাটা সংখ্যাটো কি পাই গ'লোঁ? 6 পালোঁ। ঠিক মই 7টো কাটিলোঁ। 7টো কাটিলে কি হ'ব? বাকীকেইটা যোগ কৰিলে 3 + 0 + 8 + 6 + 3। 8 3 11, 11 6 17, 17 3 কিমান? 20। গতিকে 20টো যোগ কৰি দিয়া 2 + 0 সমান কিমান হ'ব? 2। এতিয়া আমি 9ৰ পৰা আমি যদি 2 বিয়োগ কৰি দিওঁ তেতিয়াহ'লে কি পাই যাম? 7 পাই যাম। এনেকৈ আমি তাৰমানে কাটা সংখ্যা এটা উলিয়াব পাৰোঁ। এইটো তোমালোকে কি কৰিব পাৰা? বেলেগক যাদু আকাৰত দেখুৱাব পাৰা। মই তোমালোকক নিয়মটো দেখুৱাই দিছোঁ। তোমালোকে কি কৰিবা? ক'ব লাগিব যে ধৰা সংখ্যা এটা লিখা, সেইটো ওলোটাই লিখা, বিয়োগ কৰা, বিয়োগ কৰাৰ পিছত যিকোনো এটা সংখ্যা কাটা, কাটা সংখ্যাটোক বাদ দি বাকীকেইটা কি কৰি দিয়া? যোগ কৰি দিয়া। যোগফলটো যদি 18তকৈ ডাঙৰ হয় তেতিয়াহ'লে আকৌ সেই দুটা কি কৰি দিয়া? যোগ কৰি দিয়া। যোগ কৰি দিয়া যিটো পাবা যোগফল সেইটো 9ৰ পৰা বিয়োগ কৰিবলৈ দিবা। দিয়াৰ লগে তুমি কাটা সংখ্যাটো পাই যাবা। এইদৰে আমি কোনো এটা কাটা সংখ্যা উলিয়াব পাৰোঁ।